যোৰহাটত নৰ্থ ইষ্ট মম এণ্ড এঞ্জেল প্ৰতিযোগিতাৰ বিজয়ীসকলক বিশেষ সম্বৰ্ধনা জ্ঞাপন। কোলাত দুমহীয়া সন্তান লৈ পুৰস্কাৰ গ্ৰহণ কৰিলেহি এগৰাকী সুন্দৰী মাতৃয়ে। বিগত 4 বছৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখি মাতৃ দিৱস উপলক্ষে RS ক্ৰিয়েশ্যনৰ দ্বাৰা নৰ্থ ইষ্ট বেষ্ট মম এণ্ড এঞ্জেল 2025 ছিজন 5 শীৰ্ষক উত্তৰ পূৰ্বাঞ্চল ভিত্তিক এখনি বিশাল কলেবৰৰ পৰম্পৰাগত সৌন্দৰ্য প্ৰতিযোগিতা যোৰহাটৰ জয়হিন্দ প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়। অসমৰ বিভিন্ন জিলাৰ পৰা অহা 1.5 শতাধিক প্ৰতিযোগীয়ে এই সৌন্দৰ্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। যোৰহাট প্ৰেছ ক্লাবত অনুষ্ঠিত হোৱা চিনাকি পৰ্ব অনুষ্ঠানটো সুন্দৰভাৱে আঁতধৰি ঘোষক ৰঞ্জন শৰ্মা আৰু ৰূপল দত্তই আগুৱাই লৈ যায়। বন্দিতা বৰদলৈ পৰিচালনাত এটি দলীয় সত্ৰীয়া নৃত্যৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। RS ক্ৰিয়েশ্যনৰ মুখ্য পৰিচালন সঞ্চালিকা ৰিজু R দত্তই উদ্দেশ্য ব্যাখ্যা কৰা অনুষ্ঠানত সহ সঞ্চালিকা ক্ৰমে হিমাদ্ৰী শেৱালী ছয়নিকা আভাৰাণী জিলমিলক ৰাইজৰ আগত চিনাকি কৰাই দিয়ে। প্ৰতিযোগিতাখনত বিচাৰকৰ দায়িত্ব পালন কৰে ক্ৰমে সীমা ভৱাল, অঞ্জু হাজৰিকা, ডাক্তৰ মামু বায়ন আৰু মণিষা ঠাকুৰীয়াই। অনুষ্ঠানটিত সমাজৰ বিভিন্ন ক্ষেত্ৰলৈ অৰিহণা আগবঢ়োৱা বিশিষ্ট ব্যক্তি সংবাদকৰ্মীসকলক সম্বৰ্ধনা জনোৱাৰ লগতে মাতৃ দিৱস উপলক্ষে পতা অনুষ্ঠানত এগৰাকী মাতৃ অনুপমা গোস্বামীক মা তুমি নমস্য সন্মানেৰে সন্মানিত কৰা হয়। এই সৌন্দৰ্য প্ৰতিযোগিতাত 7 বছৰৰ পৰা 70 বছৰ পৰ্যন্ত বয়সৰ প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰিছিল। বয়সৰ হিচাপত এঞ্জেল, মাষ্টাৰ এঞ্জেল, মিছ এম্বেচাডৰ, মম চিলভাৰ এম্বেচাডৰ, গোল্ড এম্বেচাডৰ, ডায়মণ্ড এম্বেচাডৰ আদি শাখাত মুঠ 42 গৰাকী প্ৰতিযোগীয়ে পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হয়। কোলাত নৱজাত দুমহীয়া সন্তানক লৈ সৌন্দৰ্য প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি মম এণ্ড এঞ্জেল শাখাত বিজয়ী এগৰাকী সুন্দৰী মাতৃয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিলে। নৰ্থ ইষ্ট বেষ্ট মম এণ্ড এঞ্জেল 2025ত অংশগ্ৰহণ কৰা মাজুলীৰ জীয়ৰী লাকী বৰা দাসে কয়, খুবেই ভাল। মই দুটা সন্তানকে লৈ পেলাই এনেদৰে এখন মঞ্চত এনেদৰে খোজ দিব পাৰিছোঁ, মোৰ কাৰণে বহুত গৌৰৱৰ কথা। মোৰ এটি 10 বছৰীয়া কন্যা সন্তান আছে আৰু এই দুমহীয়া সন্তানৰ মাতৃ মই। আৰু লগতে RS ক্ৰিয়েশ্যনৰ ৰিজু বা আৰু সকলো কৰ্মকৰ্তাক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এনেকুৱা এখন সুন্দৰ মঞ্চ দিয়াৰ বাবে। ঘৰৰ সহায় বহুত ভাল। মোৰ শাহু শহুৰ আৰু মোৰ হাজবেণ্ডৰ আচলতে তেওঁকে প্ৰথম নাম ল'ব লাগিব। তেওঁ আজি নিলে হয়তো মই এনেকুৱা এখন মঞ্চ নাপালোহেঁতেন। আগতে মই কৰা নাই, এইবাৰ প্ৰথম কৰিছোঁ। বিয়া হোৱাৰ পাছত প্ৰথম এইবাৰ। মোৰ মা ঘৰ মাজুলীত আৰু পাঠশালাত বিয়া হৈছোঁ। যোৰহাটৰ পৰা সপোন বৰাৰ ৰিপৰ্ট, লোকেল 18।